নমস্কাৰ এভৰিৱান। আজি সন্ধিয়া মিটিংখন মই আৰম্ভ কৰিব লৈছোঁ। হেল্ডি ইণ্ডিয়া, বিউটিফুল ইণ্ডিয়ানছ। একাডেমীৰ মূল মন্ত্ৰ চেৰিছ দ্য স্পিৰিট, ক্ৰিয়েট এ ভিজন, ফ'ল' দ্য ফেইথ, চাৰ্ভ ইন হিউমেনিটি। নমস্কাৰ প্ৰিয় এটমিয়ান পৰিয়াল। আজি আহক একেলগে শিকো, আগবাঢ়ো আৰু সফলতাৰ নতুন অধ্যায় আৰম্ভ কৰোঁ। গ্ৰেট লিডাৰ্ছ মিটিং। এইখন মিটিং অনলি ৰবিবাৰে হয়। তাৰিখ আজি ২৬ জুলাই ২০২৬ ৰবিবাৰ। সময় সন্ধিয়াৰ ৭টা বজাত, সময়সীমা ১ ঘণ্টা। আৰু হয় কেতিয়াবা সময় অলপ আপ ডাউন হৈ যায়, তাৰ বাবে মাৰ্জনা কৰিব। আৰু মিটিঙত আমাৰ বহুতখিনি কথা কোৱা হয়। কিবা যদি কাৰোবাৰ বেয়া লাগে বা কিবা ভুল ভ্ৰান্তি হয় তেনেহলে মাৰ্জনা কৰিব। কি শিকিব? আজি আমাৰ মিটিঙত আমি কি শিকিম হয়নে? এটমি ভিজন, কালচাৰ এণ্ড ছাকচেছ প্ৰিন্সিপল। এটমিত সফল হ'বৰ বাবে আমাৰ ভিজন ক্লিয়াৰ হ'ব লাগিব। আমি কিছুমান ডিচিপ্লিন ফ'ল' কৰিব লাগিব। আমাৰ কালচাৰবোৰক আমি ডেভলপ কৰিব লাগিব। চ' আমাৰ অভ্যাস আমি ডেভলপ কৰিব লাগিব, উন্নত কৰিব লাগিব। পাৰ্চনেল কনজামচনৰ গুৰুত্ব। প্ৰডাক্ট ইউজ। আমি ইউজ কৰাৰ ওপৰত গুৰুত্ব দিব লাগিব। আমি চেলিং নহয়। আমাৰ বিজনেচটো কোনো চেলিঙৰ ওপৰত নহয়, ইউজৰ ওপৰত হয়। চ' আমাৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ নিজৰ সকলোখিনি প্ৰডাক্ট আমি এজন মানুহে ইউজ কৰি শেষ কৰা সম্ভৱ নহয়। গতিকে সেই এক্সপিৰিয়েঞ্চটো আমাৰ মাজৰে লিডাৰছৰ পৰা আমি ল'ব পাৰো, বাস্তৱ অভিজ্ঞতা। চ' বাস্তৱ অভিজ্ঞতা এক্সপিৰিয়েঞ্চৰ পৰা আমি সেইখিনি জ্ঞান ল'ব পাৰো আৰু তাৰ ওপৰত আমি গুৰুত্ব দিওঁ। কোনো এডভাৰটাইজমেণ্টৰ ওপৰত নহয়। চ' পাৰ্চনেল কনজামচনৰ ওপৰত গুৰুত্ব। প্ৰডাক্ট নলেজ এণ্ড কনফিডেন্স বিল্ডিং। প্ৰডাক্টবিলাক আমি কেনেকৈ ইউজ কৰিব লাগে, এটমি প্ৰডাক্টছ কি কি প্ৰডাক্টছ আছে আৰু তাৰ ওপৰত নলেজটো দিয়া হয়। প্লাছ এই প্ৰডাক্টছৰ ওপৰত আমাৰ নিজৰ কনফিডেন্স কিমান আছে, আমাৰ কনফিডেন্স লেভেলটো আমি গুৰুত্ব দিওঁ আৰু আমাৰ সেই কনফিডেন্স লেভেলটো বিল্ড আপ হয় যাতে তাৰ বাবে প্ৰডাক্ট নলেজ দিয়া হয়। টিম বিল্ডিং এণ্ড ডুপ্লিকেশ্যন। টিমটো কেনেকে বিল্ডিং কৰিব, ইয়াত আমি উপাৰ্জনৰ এটা পথ যি পাইছো, এই পথটো আমি কেনেকৈ ডেভলপ কৰিম, কেনেকৈ ছাকচেছ হ'ম আৰু কেনেকৈ আমি ইয়াত ডুপ্লিকেশ্যন কৰিম। ডুপ্লিকেশ্যন হৈছে নকল কৰক। আমাৰ স্কুলত, কলেজত নকল কৰিলে ধৰা পৰিলে আপোনাক পেনাল্টি লাগিব, আপোনাৰ মাৰ্কছ কাটিব, আপুনি ছাছপেণ্ড হ'ব পাৰে। কিন্তু এটমিত আপুনি যিমান ডুপ্লিকেট কৰিব, যিমান নকল কৰিব, সিমানেই আপুনি ছাকচেছ হ'ব। গতিকে বিন্দাছ নকল কৰক, কোনো ভয় নাই। গ'ল ছেটিং এণ্ড ছাকচেছ ষ্ট্ৰেটেজি। আপোনাৰ টাৰ্গেট আপুনি নিজেই লওক। এটমিয়ে কোনো টাৰ্গেট দিয়া নাই আমাক। কোনো মান্থলি টাৰ্গেট দিয়া নাই। যে আপুনি মান্থলি ইমান বজাৰ কৰিব লাগিব, ইমান জইনিং দিব লাগিব, ইমান বোলে শ্বপিং কৰিব লাগিব, ইমান প্ৰডাক্ট ইউজ কৰিব লাগিব, ন' টাৰ্গেটছ। দেয়াৰ ইজ ন' বছ, ন' লছ। এটমিত কোনো বছ নাই আপোনাৰ ওপৰত আৰু কোনো লছ নাই আপোনাৰ ওপৰত। আমি কোনো দোকান ল'ব নালাগে, কোনো ষ্টক ৰাখিব নালাগে, মাহে মাহে শ্বপিং কৰিব নালাগে, চেলিং কৰাৰ প্ৰয়োজন নাই, কোনো ধৰা বন্ধা নাই, সকলো নিজা স্বাধীন। নিজৰ মতে আমি কৰিব পাৰো। চ' তাৰ বাবে আমি ছাকচেছ ষ্ট্ৰেটজি কেনেকৈ ল'ম? ষ্টেপ বাই ষ্টেপ, লিটিল লিটিল ষ্টেপ, সৰু 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 ষ্টেপ আমি লৈ নিজৰ এটা আমি গ'ল ছেট কৰি আমাৰ লক্ষ্য নিৰ্ধাৰণ কৰি আমি ইয়াতে সফল হ'ব পাৰো। চ' সেই সকলো আমি বুজিব পাৰিম, ৰেগুলাৰ মিটিং যদি আমি আহো। চ' মিটিং এণ্ড ট্ৰেইনিঙৰ শক্তি। ৰেগুলাৰ মিটিং আহিলে, ট্ৰেইনিং ল'লে কি হ'ব পাৰে? তাৰ শক্তি আপুনি বুজিব পাৰিব, যেতিয়া আপুনি ৰেগুলাৰ আহিব। বিশেষ অতিথি। চ' আজি আমাৰ মাজত কনজামচনৰ ওপৰত নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ ওপৰত মন্তব্য দিব আৰু এই সকলোবোৰ টপিকৰ ওপৰত তেওঁ কেনেকে কাম কৰিছে, তেওঁ কাহিনীৰ তেওঁৰ যিটো জীৱন কাহিনী তাৰ পৰা আমি বুজিব পাৰিম। চ' আমাৰ এক্টিভ লিডাৰ মন্দিৰা শইকীয়া, ডিব্ৰুগড়ৰ টিংখাঙৰ পৰা আমাৰ মাজত আজি মন্তব্য দিব। তেওঁৰ সফলতাৰ যাত্ৰা আৰু অনুপ্ৰেৰণামূলক অভিজ্ঞতা আপোনাক
সফলতাৰ নতুন দিশ দেখুৱাব। গতিকে এই সকলো ধৰণৰ কাৰ্যসূচীত সৰু সৰু ষ্টেপ লৈ কেনেকৈ কাম কৰি আছে তেওঁৰ বিষয়ে আজি আমি সকলোৱে শুনিব পাৰিম, জানিব পাৰিম, বুজিব পাৰিম আৰু তাৰে পৰা তেওঁৰ কিছুমান ভাল কথা আমি নকল কৰি ডুপ্লিকেট কৰিব পাৰিম। নিশ্চয় সময়মতে জইন কৰক, শিকক, আগবাঢ়ক, সফল হওক। আপোনাৰ উপস্থিতিয়ে আমাৰ শক্তি। ধন্যবাদ। উই লাভ এটমি ইণ্ডিয়া। কণ্টিনিউ আমি কনচিষ্টেঞ্চি আমাৰ কামত যদি থাকে, কণ্টিনিউ যদি আমি কাম কৰোঁ তেনেহ'লে আমি নিশ্চয় সফল হ'ব পাৰিম। যদি আমি মাজত ব্ৰেক দি দিওঁ তেনেহ'লে আমি সেই সফলতা কেতিয়াও পাব নোৱাৰো। এদিন আমি নিজেই বিলুপ্ত হৈ যাব লাগিব এটমিৰ পৰা। গতিকে এটমিত আপোনাৰ সত্যতা আমি পালন কৰিব লাগিব। সততাই আটাইতকৈ উত্তম নীতি। চ' ইয়াত এটা চিধা চিধি ৰুল, যেনেকে প্ৰকৃতিয়ে সম্পূৰ্ণ ন্যায় কৰে, এটমিও এটা প্ৰকৃতিৰ ৰূপ হয়। এইটো আমি প্ৰমাণ পাইছো। চ' এটমিত যোনে চিটিং কৰিব, যোনে সততা পালন নকৰে, তেওঁ এটমিৰ পৰা নিজেই এটা সময়ত নিজেই বিলুপ্ত হৈ যায়, বাহিৰ হৈ যায়। কিন্তু যিসকলে সত্যতা পালন কৰি, ডিচিপ্লিন পালন কৰি টিমৰ লগত খোজে খোজ মিলাই আগুৱাই যায়, সেই লিডাৰছ কিন্তু এটমিত 100% সফল হ'বই। চ' সেইটো কাৰণে কোৱা হৈছে এটমিত 95% পিপুল জইন হৈও বিলুপ্ত হৈ যায়, কিন্তু 5% ধৈৰ্য সহকাৰে যদি কৰি থাকে, সত্যতা পালন কৰি ডিচিপ্লিনত আগুৱাই গৈ থাকে, সেই লিডাৰছ সফল হয়। চ' এটমি এনেকুৱা এটা বিজনেছ য'ত আমাক একো বিচৰা নাই, অনলি টাইম বিচাৰিছে, একাগ্ৰতা বিচাৰিছে, বিশ্বাস বিচাৰিছে। গতিকে এটমিৰ পৰাও আমি সেয়াই পাম, সফলতা পাম। চ' সকলোৱে ধৈৰ্য সহকাৰে কাম কৰি গৈ থাকক, আগুৱাই গৈ থাকক, নিশ্চয় সফল হ'ব পাৰিব। চ' আজি মিটিংখন আমি আৰম্ভ কৰাৰ আগতে আমাৰ আপলাইন জেচি টেট ছাৰৰ পৰা দুআষাৰ মন্তব্য নিশ্চয় শুনিবলৈ পাম বুলি ভাবিছো। হয়, ৱেলকাম জেচি টেট ছাৰ, আপুনি ফ্ৰী আছেনে? হয় মেম, হয় আছো। হয় হয়, থেংক ইউ ছাৰ। আপোনাৰ বহুত বহুত স্বাগতম জনাইছো। আৰু আপুনি সদায় সকলো টিমকে গাইডেন্স কৰি থাকে, এজন ভাল মেণ্টৰ, এজন আপলাইন হিচাপে আমাক ৰাস্তা দেখুৱাই থাকে। আৰু আপোনাৰ উদাহৰণ লৈ আমি কাম কৰি গৈ আছো, আৰু আপোনাক আমি ডুপ্লিকেট কৰিবলৈ চেষ্টা কৰো। চ' থেংক ইউ, প্লিজ ৱেলকাম ছাৰ, আপোনাৰ স্বাগতম জনাইছো। মাইকটো আপোনালৈ হেণ্ড অভাৰ কৰিছো, আপুনি দুআষাৰ মন্তব্য আগবঢ়াব আৰু উৎসাহিত কৰিব আমাৰ লিডাৰ্ছক, যাতে সকলোৱে আপোনাক ডুপ্লিকেট কৰিব পাৰে, কপি কৰিব পাৰে, তাৰে উদ্দেশ্য কৰি। হয়, থেংক ইউ ছাৰ, প্লিজ ৱেলকাম। হয় হয়, থেংক ইউ মেম, বহুত বহুত ধন্যবাদ। আজি এই লিডাৰ মিটত উপস্থিত থকা সকলো নৱ-পুৰণি, সকলো লিডাৰ, সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ আৰু অভিনন্দন জনাইছো। পৃথিৱীৰ এনেকুৱা এটা অদ্ভুত প্লেটফৰ্মক বিশ্বাস কৰি পেলাই আহিছে। ইয়াতে কেশৱ দত্ত মেমক ডেফিনেটলি প্ৰশংসা কৰিব লাগিবই। এগৰাকী মহিলা মানুহৰ কাম কিমান থাকে আপোনালোক সকলোৱে জানে। এটা ঘৰ চম্ভালিব লাগে, নিজৰ পৰিয়ালৰ যিখিনি মানুহ আছে সেইখিনি চলাব লাগে। এটা ঘৰ চলোৱা মানে বহুত কাম, সেইবোৰ নেওচি তাৰ মাজতেই বহুতে সময় নাই বুলি কয়, কিন্তু তাৰ মাজতে তেওঁ সময় উলিয়াই পেলাই কিছু নতুন নতুন পন্থা অৱলম্বন কৰে। এই কথাবিলাকো একচুৱেলি অনুসৰণ কৰিবলগীয়া, ফল' কৰিবলগীয়া। ফল' কৰিলে আপোনাৰ ভাল হ'ব, ফল' নকৰিলে কেশৱ দত্ত মেমে কোৱাৰ দৰে নিজে নিজে আঁতৰি যাবলৈ বাধ্য হয়। ইয়াত চিধা মানুহে সফল হ'ব পাৰে, চিধা মনৰ মানুহ হলেহে তেওঁ সফল হ'ব পাৰে, নহলে নোৱাৰে, এইটো সঁচা কথা। প্ৰকৃতিৰ কথা কেশৱ দত্ত মেমে কৈছে যেতিয়া, প্ৰকৃতিৰ নিয়ম কিছুমান আছে, মই তাৰ ওপৰত অলপমান কম। দেন আজিৰ অতিথি আমাৰে টিমৰ এগৰাকী যুৱতী বুলি ক'ব লাগিব। তেওঁ উঠি অহা এগৰাকী লিডাৰ হ'ব, কেশৱ দত্ত মেমৰ দৰে এদিন হ'ব। তেওঁৰ জীৱন কাহিনী শুনিম। তাৰ আগতে মোৰ চিনাকিটো দি লওঁ। মোৰ ঘৰ একচুৱেলি লখিমপুৰ গোগামুখ অঞ্চলত।
আজি চাকৰিৰ কাৰণে গুৱাহাটীৰ অসম সচিবালয়ত চাকৰি আজি 16 বছৰ হৈ গ'ল। মই কিন্তু মনৰ শান্তি পোৱা নাই। প্ৰায় 10 বছৰমান আগতেই 10 বছৰ চাকৰি কৰাৰ পিছত চাকৰি জীৱনটো কি হয় মই বুজি পাইছিলোঁ। যে কি হয় বোলে অফিচ ঘৰ কৰি থাকক, মাহৰ মূৰত কিবা পাব, তাকে গোটেই মাহটোত খালে, আকৌ গ'ল, আকৌ পালে, আকৌ খালে, এইখিনিতে জীৱনটো শেষ হৈ যায়। যেতিয়া নিজক বুজি পোৱা যায় যে চাকৰিটোৰ পিছত কি হ'ব, বা চাকৰিটোৰ মাজত যদি ঘৰৰ কিবা অসুবিধা হয়, বেমাৰ আজাৰ ধৰে, হ'ব কি? কোনো সহায় কৰোতা নাই। আপুনিতো চাকৰি কৰে, আপোনাক কোনে সহায় কৰিব? চ' তেনেকুৱা ধৰণৰ চিটুৱেশ্যন আছে। গতিকে মোৰ জীৱনত কিছুমান ডাঙৰ ডাঙৰ সপোন আছিলে। এই সপোনটো পূৰণৰ বাবে এই পৃথিৱীত এজন ব্যক্তিও নাই। সেইজন ব্যক্তি নিজেই হ'ব লাগে। তাৰ কাৰণে এটা মই দ্বিতীয় চ'ৰ্চ অফ ইনকাম, ছেকেণ্ড চ'ৰ্চ অফ ইনকাম মই বিচাৰি আছিলোঁ। কিন্তু ছেকেণ্ড চ'ৰ্চ অফ ইনকামটো এনেকুৱা হ'ব লাগিব যিটো ইনকামৰ দ্বাৰা এই পৃথিৱীত এজন মানুহৰো কেতিয়াও ক্ষয় ক্ষতি নহয়। আপুনি আপোনাৰ মান সন্মান কেতিয়াও বিক্ৰী কৰিবলগীয়া নহয়। আপুনি কেতিয়াও অপমানিত হ'বলগীয়া নহয়। কোনো কাৰো টকা পইচাৰ লেনদেন ঠগ প্ৰবঞ্চনা হ'ব নালাগে। তেনেকুৱা ধৰণৰ নিখুঁত এটা প্লেটফৰ্ম লাগে। কাৰণ মোৰো পৰিয়াল আছে, প্ৰায় 40 গৰাকীমান পৰিয়াল আছে। মোৰ চব তলত বুলি ক'ব লাগিব, মাৰ বাহিৰে। দেউতাটো নাই বৰ্তমান। তো মাৰ বাহিৰে চব মোৰ তলতে। মোৰ ভাইটি, ভণ্টি, তেওঁলোকৰ ল'ৰা ছোৱালী, তেনেকে 40 গৰাকীমান সদস্য আছে। সেই 40 গৰাকী সদস্যৰ ওপৰত, পৰিয়ালৰ সদস্যৰ ওপৰত মই আছো যেতিয়া, মই তেওঁলোকে কাম কৰিব নোৱাৰো। তেতিয়াহ'লে তেনেকুৱা কাম এটা মই মনে মনে বিচাৰি আছিলো। কাৰণ চাকৰিটো মই 10 বছৰ কৰি চালোতো। কৰি চোৱাৰ পিছত গম পাইছো যে নিজৰ কাৰণে খাবলৈ নহয়, এতিয়া ভাইটি ভণ্টিক কি দিম, মা দেউতাক কি দিম, ভাগিন ভতিজাক কি দিম। তো জীৱশ্ৰেষ্ঠ মানৱ জনম এটা লৈ ইমানেই হ'বনে আমাৰ জীৱনটো? তাতে শেষ হ'বনে? নাই, বোলে মোৰ বহুত কিবা কিবি সপোন আছে। এইখিনি পূৰণৰ বাবে এটা ভাল প্লেটফৰ্ম লাগে, যিটো প্লেটফৰ্মত এই পৃথিৱীৰ এজন মানুহ আঙুলি টোৱাই পেলাই কথা ক'ব নোৱাৰিব। ধৰণৰ প্লেটফৰ্ম লাগে। তো তেনেকে বিচাৰি থাকোতে অচিনাকি যুৱক এজনে আজিৰ পৰা 5.5 বছৰ আগত মোক বাৰে বাৰে কল কৰি আছিলে। মই বোলো ঠিক আছে, মোৰ 18 বছৰ বয়সতে পেন কাৰ্ড বনালো। এই পেন কাৰ্ডটো মোৰ 52 বছৰ বয়সলৈকে কি কামত আহিছে, দি দিওঁ যা। তেনেকে দি দিওঁতে জড়িত হলো। তেখেতক মই কোটি কোটিবাৰ এতিয়া ধন্যবাদ জনাই থাকো। অন্তৰে অন্তৰে তেওঁলৈ মনত পৰি থাকে। তেওঁ জড়িত কৰাই সেইদিনাখনৰ পৰাই নাই। তথাপি তেওঁৰ দ্বাৰা মই জন্ম লাভ কৰিছো যিহেতু। আৰু এটা কথা জানিব, এটমিত যেনেকে এজন মানুহে নিজে নিজে জন্ম লভিব নোৱাৰে, ঠিক তেনেকে আপুনি নিজে নিজে জড়িত হ'ব নোৱাৰে। কাৰোবাৰ নহয় কাৰোবাৰ থ্ৰুৱেদি আপুনি জন্ম লাভ কৰিবই লাগিব। জন্ম হোৱাৰ পিছত আপোনাৰ জীৱন, আপোনাৰ ভৱিষ্যত, আপোনাৰ শৰীৰ, আপুনি যান। চ' তাৰ কাৰণে কোনোবাই নহয় কোনোবা মিটিং থাকিব, কোনোবাই নহয় কোনোবা আইদাৰ অফিচিয়েলি, নন অফিচিয়েলি, হোৱাট এভাৰ আপোনাৰ আপলাইন ডাউনলাইন থাকিব। তো ট্ৰেইনিঙৰ বহুত ব্যৱস্থা আছে। সেই ব্যৱস্থাৰ দ্বাৰা আপুনি স্বয়ংভাৱে ইয়াত ইচ্ছা তাকে প্ৰাপ্ত কৰিব পাৰে। প্ৰকৃতিৰ নিয়মৰ কথা মই কৈছিলো। এইখিনি কৈ পেলাই আজিৰ অতিথিক মই ইনভাইট কৰিম। প্ৰকৃতিৰ নিয়মে কি কয়, আপুনি যদি প্ৰাকৃতিকভাৱে গৈ থাকে, আপোনাৰ কোনো হানি নাই। আজি ধৰা হওক, বৰ দুখ লগা প্ৰতিচ্ছবি আমি অসমত দেখিছো। 3খন জিলা আমাৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাট, কিছু কিছু অংশ গোলাঘাট। তো সকলোৱে জানে, সকলোৱে চাই আছে, দেখি আছে। তো এইবোৰ মানুহে ক্ৰিয়েট কৰা একচুৱেলি বানপানী হয় বুলি ক'ব লাগিব। আপুনি যদি নাগালেণ্ডৰ ক'ৰবাত বহু ওপৰত হলেও ডেম নবনোৱাহেঁতেন, নাগালেণ্ডৰ পাহাৰবিলাক যদি খনন নকৰাহেঁতেন, যিমানে বৰষুণ হওক প্ৰাকৃতিকভাৱে বৈ থাকিলেহেঁতেন ন। খনন কৰিলে পাহাৰৰ কয়লাবিলাক উলিয়াবলৈ পাহাৰটো যদি ফোলা কৰে, তাত পানী জমা হয়। পাহাৰটো যদি গছ কাটি পেলাই তহিলং কৰে, তাতে চাক কৰিব পৰা কেপাচিটি ইমান নাথাকে। তো তলত খালী আছে, পানী জমা হৈ আছে, ওপৰত গছ গছনি কম আছে। দেন সেইটো খহি পৰিব, খহি পৰিলে সেই পানী, বৰষুণৰ পানী নেৰানেপেৰাকে দি আছে। এইফালে আকৌ ক'ৰবাত নহয় ক'ৰবাত হয়তো ডেমৰ পৰা পানী এৰিবলৈ আছে। একেলগে মিলি পেলাই এটা ডিজাষ্টাৰৰ সৃষ্টি কৰিছে। এইটো মেইন মেড একচুৱেলি ক'বলৈ গ'লে মানে। তো আগতেতো তেনেকে কেতিয়াও হোৱা নাই। আজি 50 বছৰ ধৰি পেলাই হোৱা নাই। এতিয়া কি হ'ল, এই
ক্ৰমান্বয়ে অলপ অলপকে কৰোঁতে তেনেকুৱা ধৰণৰ হয়। চ' প্ৰকৃতিৰ নিয়ম ভংগ কৰিলে আপুনি কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে। ঠিক তেনেকে প্ৰকৃতিৰ নিয়মে কি কয়, এই যে ৰাতি হৈছে ৰাতি হব, আপুনি ইয়াক দিন কৰিব নোৱাৰে। ৰাতি অন্ধকাৰ হয় আমি সকলোৱে জানো, অন্ধকাৰ শেষ হব আকৌ কাইলৈ পোহৰ আহিব, এইটো চিধা কথা। প্ৰকৃতিৰ নিয়মে কি কয়, এটমিক প্ৰেক্ষাপটত যদি কবলৈ গলে, আপুনি আজি এজোপা গছ লগাব, আজিৰ পৰা 4-5টা বছৰ পিছতহে ফল পাব। এইটো প্ৰকৃতিৰ নিয়ম। আপুনি আজিয়ে লগাই আজি ফল খাম বুলি ভাবিব নোৱাৰে। তো আজি এটমিক জইন কৰি আজিয়ে সফল হম, আজিয়ে টকা পাম, আজিয়ে টকা পাব। ইয়াত ডাইৰেক্ট চেল কৰিব লাগিব। ডাইৰেক্ট বিক্ৰী কৰিব লাগিব। আজিয়ে ঘৰত মজুত কৰি ৰাখক, চিধা বিক্ৰী কৰি দিয়ক, আজিয়ে টকা পাব পাৰিব। ইয়াত এইটো সুবিধা আছে। প্ৰকৃতিত কিন্তু এইটো নহয়। আপুনি যদি লাই শাকো লগাই 2 সপ্তাহ 3 সপ্তাহ বা এমাহ আপুনি ৰখিব লাগিব। কিন্তু এটমিত এইটো নহয়, আজি অৰ্ডাৰ কৰি আনিছে লগে লগে চেল কৰি আপুনি টকা ইনকাম কৰিব পাৰিব। তো প্ৰকৃতিৰ নিয়ম ইয়াতে মানি চলিব লাগে। লাহে লাহে আগবাঢ়ি থকাটো প্ৰকৃতিৰ নিয়ম হয়। আপুনি এজোপা গছ লগাইছে, চাই থাককচোন আপুনি বাঢ়ি আছে নে কমি আছে, কি গম পায় নেকি? নাপায়। আপুনি পলকতে ধৰিব নোৱাৰে বাঢ়ি আছে নাই, কিন্তু ই প্ৰাকৃতিকভাৱে বাঢ়ি আছে। চ' আমিও এটমিত এই তেনেকেই বাঢ়ি থাকিব লাগে। কাৰো ওপৰত আপোনাৰ ভকেপ থাকিব নালাগে। কাকো দোষাৰোপ কৰাৰ কোনো অধিকাৰ নাই আপোনাৰ। যেনেকে গছ এজোপা নিজে নিজে বাঢ়ি আছে, তেওঁ কাক দুখিব নেকি? ঠিক তেনেকে আমি আমাৰ কাম নিজে নিজে কৰিব লাগে। কোৱা মানুহে কৈ থাকিব, চোৱা মানুহে চাই থাকিব, শুনা মানুহে শুনি থাকিব, নুশুনা মানুহে নুশুনিব। আপুনি মই নিজৰ প্ৰকৃতিৰ দৰে, যেনেকে গছ এজোপা খালি কৰবাত আছে বা একেলগে আছে, নিজস্ব ভাৱে বাঢ়ি গৈ আছে। তেওঁ সূৰ্যৰ ৰশ্মি বিচাৰি পেলাই ক্ৰমান্বয়ে নিজে বাঢ়ি গৈ থাকে। ঠিক তেনেকে আমি বাঢ়ি যাব লাগে। প্ৰকৃতিৰ নিয়ম যিজনেই ভংগ কৰিব, তেওঁ নিজকে সৰ্বনাশ কৰা বুলি কোৱা হয়। চ' এই নিয়ম মানি যদি চলো আমি এদিন সকলোৱে সফল হব পাৰিম। চ' আজিৰ আলহীক মই নিমন্ত্ৰণ কৰিছো। তেখেত হৈছে ডিব্ৰুগড় টিংখাঙৰ পৰা। তাইৰ ঘৰতো মই গৈছো ফুৰিবলৈ। ফুৰাও হৈছে মোৰ, ধৰক তেওঁকো অলপমান উৎসাহিত কৰা হৈছে। তেখেতে খুব কম বয়সৰ ছোৱালী। তেখেতে জীৱনত কাৰো লগত কথা পাতি পোৱা নাই, কেতিয়াও মানুহৰ লগত মিলা মিছা কৰি পোৱা নাই। একদম কি বুলি ক'ম আমি, ইনচেণ্ট ছোৱালী। তেওঁৰ কোনো ডাঙৰকে কথা কব নাজানে, কথা মাতেই নোলায়। কিন্তু আমাৰ লগত থাকি পেলাই যিগৰাকী ছোৱালী চোতালৰ পৰা বাহিৰ নহয়, বৰকে ফোনৰ দ্বাৰা কোনো কন্টেক্ট নাই মানুহৰ লগত, সমাজৰ লগত বৰকে মিলা মিছা নাই, চুপচাপ অকলে থাকে। আৰু কিছুমান শাৰীৰিক যন্ত্ৰণাটো ভুগি আছিল। তেওঁৰ একচুৱেলি কি হৈছিল, কি হোৱা নাই, তেওঁ নিজৰ মুখেৰে কব। ত' আজি ইনভাইট কৰিছো আপকামিং লিডাৰ মন্দিৰা শইকীয়া মেম, ডিব্ৰুগড় টিংখাঙৰ পৰা। প্লিজ মেম, আপুনি যদি লাইনত আছে প্লিজ ৱেলকাম। আৰু আপোনাৰ এটমিৰ যাত্ৰা কেনেকে আপুনি কিয় আহিলে, কি হৈছিলে, কি হলে, টোটেল আপুনি একো মনৰ পৰা ভাবি পেলাই কব নালাগে, কল্পনা কৰি কব নালাগে। যিটো আপোনাৰ জীৱন কাহিনী বুলি আশা ৰাখিম। প্লিজ ৱেলকাম মঞ্জুৰা মেম। হয়, ছাৰ ৱেলকাম ধন্যবাদ। মেম। হয়, প্লিজ কণ্টিনিউ। আজি আমি সকলোৱে আপোনাৰ মন্তব্য পাই খুবেই সুখী হ'ম। নিশ্চয় আপোনাৰ পৰা আমি 2টা ভাল কথা শিকিব পাৰিম। হয়, ৱেলকাম মেম, থেংক ইউ। হয় মেম, ধন্যবাদ মেম। আপোনাক অশেষ ধন্যবাদ জনাইছো। আৰু জেচিতাই ছাৰকো মই ধন্যবাদ জনাইছো, মোক এইকণ সুবিধা দিয়াৰ বাবে। নমস্কাৰ। পোনপ্ৰথমে আমাৰ গুৰু জেচিতাই ছাৰক মোৰ ফালৰ পৰা শতকোটি প্ৰণাম জনাইছো আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছো। আজি এই মিটত উপস্থিত থকা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ সকলো অভিজ্ঞ গেষ্ট লিডাৰ আৰু টিম লিডাৰ সকলোকে মোৰ হৃদয়ৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জনাইছো। আৰু আজি এই মিটত বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা আৰু এই লিংকটো দি সকলোকে একত্ৰিত কৰাৰ বাবে ৰেচন দত্ত মেমকো মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু মোৰ দুআষাৰ
কোৱাৰ আগতে মোৰ চিনাকিটো আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। মোৰ নাম মন্দিৰা শইকীয়া। মই ডিব্ৰুগড় টিংখাঙৰ পৰা আহিছোঁ। আৰু মোক এই মিটত জইন কৰাইছিল মিতালী চৌধুৰী মেম। তেখেতকো মই আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। মই এটমিত জড়িত হৈছিলোঁ 2024 চনৰ 10 এপ্ৰিলৰ তাৰিখে। সেইদিনা হঠাৎ মই ফেচবুকটো চাই থাকোঁতে মিতালী মেমৰ এটা পোষ্টত চকু পৰিছিল যে এটমি পলিচ টুথপেষ্টটো। মোৰ ভইচটো ক্লিয়াৰ আছেনে জনাব মেম? একেবাৰে লাউড এণ্ড ক্লিয়াৰ আছে মেম, কণ্টিনিউ কৰক। হয়। আৰু এটমি টুথপেষ্টটোত মই প্ৰথমতে ছবিটো দেখি পিনিহে মোৰ ভাল লাগিছিল, কাৰণ ছবিটো দেখি মোৰ বহুত ধুনীয়া লাগিছিল। পিছত মই লিখাখিনি চাইছিলোঁ, টুথপেষ্টটোত মই পাইছিলোঁ যে পাইলছৰ সমস্যাৰ কাৰণে এই টুথপেষ্টটো ব্যৱহাৰ কৰিলে ভাল হয়। লগতে পাইছিলোঁ দাঁতৰ সমস্যা, গেছৰ সমস্যা, এই গোটেইখিনি মই 21টা গুণাগুণ পাইছিলোঁ। কিন্তু মোৰ দাঁতৰ সমস্যা হৈ আছিল, পাইলছৰ সমস্যাত ভুগি আছিলোঁ। মই প্ৰথমতে বিশ্বাস কৰা নাছিলোঁ। কাৰণ মই 1.5 বছৰ ধৰি এই পাইলছৰ ৰোগত ভুগি আছিলোঁ। আৰু এনেকুৱা অৱস্থা হৈছিল যে লেট্ৰিন কৰোঁতে মোৰ অকল তেজকে গৈছিল। কিন্তু আৰু মোৰ দাঁতৰ বিষ, দাঁতৰ পৰা তেজ ওলোৱা ৰোগ আছিল। পাইলছৰ সমস্যাৰ কাৰণে মেম অন্যান্য চিকিৎসা, গাঁৱত ডক্টৰী চিকিৎসা? হয়। পাইলছৰ সমস্যাৰ কাৰণে মই বহুত বনৌষধি খাইছিলোঁ গাঁৱলীয়া, য'তে যোনে ভাল বুলি কয় তালৈকে গৈছিলোঁ। কিন্তু 2 দিনমান ভাল আকৌ হয়। তেনেকে আছিলোঁ বহুত দিন, 2 দিনমান ভাল হয় আকৌ হয়। ক'তো মই বিয়া সবাহ মৃত্যু কুটুম কলৈকো যাব নোৱাৰিছিলোঁ। সেইটো কাৰণে মই এই পষ্টটো পাই মিতালী মেমক য়েছ বুলি কমেন্ট কৰিলোঁ। আৰু মেমে নাম্বাৰটো দিছিল। আৰু মই সন্ধিয়া 3টামান বজাত ফোন কৰিছিলোঁ মেমক। কিন্তু মেমে বহুত ধৈৰ্য্যৰে এটমি প্লেটফৰ্মৰ বিষয়ে, প্ৰডাক্টৰ বিষয়ে বুজাই দিছিল। মোৰ প্ৰথমতে বিশ্বাস হোৱা নাছিল। এটা সাধাৰণ টুথপেষ্টে দাঁতৰ সমস্যা ভাল হয় ঠিক, কিন্তু 21টা গুণাগুণ কেনেকৈ হ'ব পাৰে? কোৱা নাই, কাৰণ প্লেটফৰ্মৰ বিষয়ে বেয়াকে কোৱাটো ভাল নহয়। আৰু মনতে কৰি মই আছিলোঁ। কিন্তু মেমে কলে যে মিটিঙত জইন হ'ব। তহঁতি ইয়াত হাল্লা নকৰিবি বাও, ভিতৰলে যাচোন। মিটিঙত মই জইন কৰিলোঁ আৰু সকলোৱে আমাৰ ছাৰ মেম টেষ্টিমনি মই শুনিছিলোঁ, তেওঁলোকৰ গুণাগুণবিলাক মোক জনাইছিল। কিন্তু প্ৰথমতে বিশ্বাস নহৈছিল যদিও, মই 4-5 দিনমান মই মিটিঙত জইন হ'লো। আৰু সকলোৱে একেখিনিয়ে টেষ্টিমনি দিয়ে, লাহেকৈ মোৰ বিশ্বাস হ'ল। তথাপি মই আইডিটো প্ৰথমৰ দিনাখনেই বনাব পাৰিছিলোঁ। আইডিটো বনাই দিলে, কিন্তু মই প্ৰডাক্টটো প্ৰথমতে লোৱা নাছিলোঁ, 4-5 দিনৰ পিছতহে মই লৈছিলোঁ। টুথপেষ্টটো অৰ্ডাৰ কৰিলোঁ, অৰ্ডাৰ কৰাৰ পিছত 7-8 দিনৰ ভিতৰত মোৰ ঘৰ পাইছিল। আৰু মই ব্যৱহাৰ কৰিছিলোঁ 15-20 দিনৰ ভিতৰত। মোৰ কেঁচুমীয়া সমস্যাটো লাহে লাহে ভাল তেতিয়া মই ভাবিছিলোঁ যে মই 1.5 বছৰে চিন্তাত কেতিয়াবা কান্দো, কেতিয়াবা হাঁহো, দুখ লাগে কি হ'ব। তেনেকৈ আছিলোঁ, কিন্তু মই 15-20 দিনত যেতিয়া নেকি ব্যৱহাৰ কৰি ভাল পাইছিলোঁ, তেতিয়া মোৰ এটা বিশ্বাস হৈছিল, সঁচাকৈ বহুত ভাল প্লেটফৰ্ম। এটমি টুথপেষ্টে যদি
পাইলছৰ সমস্যাৰ ভাল কৰে। বাকী প্ৰডাক্টখিনিনো কম, বাকী প্ৰডাক্টও বেছি বহুতো ভাল হ'ব পাৰে। আৰু মোৰ দাঁতৰ সমস্যাখিনি মই ভাল পাইছিলোঁ। দাঁতৰ বিষ, দাঁতৰ পৰা তেজ ওলোৱা, এই সমস্যাটো মোৰ দূৰ হৈছিল। আৰু মোৰ ঘৰত ডাঙৰ ভতিজাটো দাঁত পোকে খোৱা হৈছিল। কেইবাবছৰো হ'ল সি তাক ডক্টৰ আয়ুৰ্বেদিক, হোমিওপেথিক, গাঁৱলীয়া জৰা ফুকা যিখিনি কৰে ধৰক গাঁৱলীয়া মানুহে, বয়সস্থ মানুহক য'তে ভাল বুলি কয় তালৈকে লৈ গৈছিল। ক'তো ভাল পোৱা নাছিল। এফালে ভতিজাটো স্কুল ক্ষতি হৈছে, 10-15 দিন স্কুলত যাব পৰা নাই। লাষ্টত ডক্টৰে দাঁতটো সৰুৱা দিব লাগিব বুলি কৈছিল। তাৰপিছত দাঁত পোকে খোৱাৰ সমস্যাটোৰ কাৰণে সেই দাঁতটো সৰুৱাই দিবলগীয়া হৈছিল ভতিজাটো। দাঁতটো সৰুৱাই দিয়াৰ পিছত যিটো দাঁত তাৰ কাষত আছিল, সেই দাঁতটো পোকে খাইছে আৰু ৰাতি বিষত কান্দি থাকে। ৰাতি 2টা-1টা বজালৈকে কান্দি থাকে, বেয়া লাগে। ডক্টৰক দেখুৱাই সেই দাঁতটো ডক্টৰে সৰুৱাই দিব কোৱাৰ কাৰণে সৰুৱাই দিম বুলি ভাবি থাকোতে মই এটমি প্লেটফৰ্মখন পাই গৈছিলোঁ। ঐ তাৰপৰা বেয়া নাপাব দেই, এহঁতি কথা পাতি আছিলে সেইকাৰণে মই হয় সৰুৱাই দিব কৈছিল, কিন্তু মই এটমি প্লেটফৰ্মটো মই সেইটো সময়তে পাই গৈছিলোঁ। আৰু এটমি টুথপেষ্টটো ব্যৱহাৰ কৰাৰ পিছত আজি 2 বছৰ হ'ল মই জইন হোৱা, কিন্তু তাৰ দাঁত পোকে খোৱা সমস্যাটো নাইকিয়া হ'ল। আৰু আজিলৈ দাঁত বিষাইছে বা আজিলৈ কন্দা নাই। আৰু এই এটমি প্লেটফৰ্মটো সঁচাকৈ মোৰ ভাল লাগিছে। এই এটমি টুথপেষ্টটো ব্যৱহাৰ কৰিয়ে মই বহুতখিনি মোৰ লগতে মোৰ ভতিজাতকো আৰোগ্য কৰিব পাৰিছোঁ, বহুতেই ভাল লাগিছে। আৰু মোৰ মা দেউতাৰ এই এটমি প্লেটফৰ্মৰ জৰিয়তে ভাল কৰিছিল। মোৰ দেউতাৰ ডেকা কালৰ পৰা মূৰৰ বিষ হৈ আছিল। ইমানে মোৰ নেটৱৰ্কৰ কাৰণে অকণমান আলি কিনাৰত আহি ল'ব লাগে, সেইকাৰণে গাড়ী মটৰ বিলাকৰ অকণমান শব্দ আহি থাকিব। তাৰ হয় বাবে হয় হয়, চৰি। অকণমান আহি যাওক, মাজে মাজে হেৰাই যায় আপুনি, আহি যাওক অলপমান। হয়, মূৰৰ বিষ হৈছিল ডেকা কালৰ পৰা। আৰু দেউতাই জেপত মূৰৰ বিষৰ টেবলেট সদায় থাকে তাৰমানে, ক'ৰবাত গ'লেও মন্দিৰা মেম? হয়, মন্দিৰা মেমৰ নেটৱৰ্ক বেছি প্ৰব্লেম হৈছে নেকি? থকা আপুনি জেগাৰ মেম পৰা আৰু অলপ কৈছে যে মোৰ অত্যন্ত মূৰৰ বিষ হৈছিল। শুনিছেনে? শুনিছেনে? হয় হয়, মাজে মাজে পইচা হেৰাই, শুনিছেনে? মাজে মাজে হেৰাই যায়। শুনিছোঁ এতিয়া। হয়, ডিউটিত থকা জেগাৰ পৰা ফোন কৰে যে মোৰ মূৰৰ বিষ হৈছে লৈ যাওক। আৰু ডিউটি জেগাৰ পৰা ঘৰ লৈ আহেগে আৰু বাহিৰে বাহিৰে দেউতাক মেডিকেল লৈ যায়। আৰু মেডিকেল নি তেনেকে কেইবাবছৰো ডেকা কালৰ পৰা ট্ৰিটমেন্ট কৰোঁতে ভাল নহয়। আমাৰ ক'ৰবাত গ'লেও চিন্তা, ডিউটিত গ'লেও চিন্তা। এনেকুৱা তাৰমানে আমি শান্তিত থাকিব নোৱাৰো। কিবা এটা হৈছে নেকি, ক'ৰবাত গ'লে ক'ৰবাত মূৰৰ বিষ হৈছে নেকি, তেনেকুৱা হৈছিল। কিন্তু মই মোৰ মাৰ কথাটো কৈ দিওঁ, মোৰ মাৰ তেতিয়া কি প্ৰডাক্ট ব্যৱহাৰ কৰিছিলোঁ লগতে ক'ব পাৰিম।
মোৰ মাৰ মোৰ মাৰ মূৰৰ পৰা এটা চাইড হাত এখন কঁকাললৈকে বিষ হৈছিল। মোৰ মায়ে একো কৰিব নোৱাৰে, নিজৰ চুলিৰ খোপাটো বান্ধিব নোৱাৰিছিল। আৰু তেওঁ তামোলখনো কাটিব নোৱাৰে, ঘৰ চোতালো সাৰিব নোৱাৰে, নিজৰ কাপোৰখিনিও ধুব নোৱাৰে, এনেকুৱা অৱস্থাৰ পাইছিল। তহঁতি ভিতৰলৈ যাচোন অকণমান। মূৰৰ বিষত, কঁকালৰ বিষত, হাতখন দাঙিব নোৱাৰে, অকণমানো দাঙিব নোৱাৰে। আয়ো কৰি থাকে, দেখি বেয়া লাগে। ট্ৰিটমেন্ট কৰিলো, নাই ভাল নহয়, এক্সৰে কৰিলো, একো নোলাই। উপায় নাই, ভাগৰি গৈছিলো আৰু সেইটো সময়ত। আৰু মই তেতিয়া একেবাৰে নতুন আছিলো, মই কাৰো লগত কথা নাপাতো, কাকো ফোন নকৰো, কাক সুধিম? মই এটমি প্ৰডাক্টৰ, হয়, শুনিছেনে? ক্লিয়াৰ আছে মেম, ক্লিয়াৰ আছে। হয়, কাকো মই সোধা নাছিলো, সেইকাৰণে মই নিজেই 100% পিয়ৰ স্পলিনাটো মই এনেই ব্যৱহাৰ খাই চাওঁ বুলি খুৱাই চাইছিলো। খালি মই এই বেমাৰটো যে ভাল কৰিব কেতিয়াও ভবা নাছিলো, কিন্তু মই এনেই খুৱাই চাইছিলো। কিন্তু মই টুথপেষ্টটোতো ব্যৱহাৰ কৰিছো, এই প্ৰডাক্টটো ব্যৱহাৰ কৰিছো, ময়ো ব্যৱহাৰ কৰিছিলো, কন্টিনিউ 4 মাহ খুৱাইছিলো। কিন্তু আজিলৈ মা-দেউতাৰ সেই সমস্যাটোৰ পৰা ডক্তৰৰ ঘৰত যাবলগীয়া হোৱা নাই। কাৰণ সেই সমস্যাটো সেই তেতিয়াৰ পৰা নাইকিয়া হ'ল, 4 মাহ কন্টিনিউ কৰাৰ পৰা। আৰু লগতে মোৰ ধাতুৰ বেমাৰটো হৈছিল, 15 বছৰ মই ভুগিছিলো। এই স্পলিনাটো ব্যৱহাৰ কৰিয়ে মোৰ ভাল পাইছিলো। এটমি কাৰণে শান্তিয়ে জীয়াই আছো বুলি ক'ব লাগিব। কাৰণ এটমি নোহোৱাহেঁতেন ঘৰখন হলহেঁতেন, চিন্তাই আৱৰি ধৰিলেহেঁতেন। ক'ৰবাত কোনোবাই গ'লেও মোৰ মায়ে হওক, দেউতাই হওক, ভতিজাটো কিমান অশান্তি হৈ থাকিলোহেঁতেন, ভাবিলে আচৰিত লাগে। আৰু মোৰ নিজৰ পাইলছৰ সমস্যা, মইতো 1.5 বছৰ বইলে খাইছিলো। এইখিনি সমস্যাৰ বহুত কষ্ট পাইছিলো তেতিয়া। এতিয়া কিন্তু এতিয়া মেম মই মাজতে ৰখাইছো মেম, এতিয়া আপুনি সকলো বস্তু খাব পৰা হৈছেগে নে? মোটামুটি খাব পাৰে নে ৰাইজে যেনেকে খায়? মই এমাহৰ পৰা একো সকলো খাওঁ। একো এতিয়া নেবাছো। সেইকেইটাই মই পাইলছৰ সমস্যাৰ কাৰণে মোক বাদ দিবলগীয়া আছিল, আৰু সেইকেইটাই মই এমাহৰ পৰা খাবলৈ পাৰিছিলো। মেম আপুনি আকৌ এবাৰ ৰিপিট কৰক, আপোনাৰ মেইন দাঁতৰ সমস্যা, পাইলছৰ সমস্যা আৰু দাঁতৰ সমস্যা, নহয় জানো? ত' কিমান দিন আপুনি কি খালে? হয় দেন হয় এতিয়া আপুনি কিমান বছৰৰ পৰা একো খোৱা নাছিলে, আৰু কিমান দিনৰ পৰা কি খাব পাৰিছে? এইখিনি আপুনি একবাৰ ৰিপিট কৰিলে ভাল হ'ব। ক্লিয়াৰ হোৱা নাই মাজে মাজে। মই 1.5 বছৰ, এটমি জড়িত হোৱাৰ আগত 1.5 বছৰৰ পৰা ভুগি আছিলো। আৰু মই সেই 1.5 বছৰ বইল খাইছিলো। 1.5 বছৰ, আৰু বিয়া সবাহ মিতিৰ কুটুম চব বাদ দিছিলো। এই আছো ভাল। 1.5 বছৰ মই বাদ দিছিলো। 1.5 বছৰত মই বহুত অশান্তিত আছিলো, ৰাতি টোপনি নধৰে চিন্তাত। ইমান অশান্তিত আছিলো, আৰু ক'ত কৰা নাছিলো মই নিজে গম নাপাওঁ। ভাবিলে আচৰিত লাগে। হয়, আৰু মোৰ দেউতাটো ডেকা কালৰ পৰা। মোৰ ভতিজাটো কমেও 5-6 মানৰ পৰা দাঁতৰ সমস্যা। আৰু 2024 চনত এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এতিয়া BA পঢ়িবলৈ লৈছে।
5, 6ৰ পৰা এতিয়া ধৰক মই 2 বছৰ আগৰ পৰা এতিয়া দাঁতৰ সমস্যাটো নাইকিয়া হ'ল। ভাবিলে আচৰিত লাগে আপোনালোকে এতিয়া কি বুলি ক'ম। মই এটমি প্লেটফৰ্মত সেইকাৰণে জড়িত হৈছিলোঁ আৰু জীৱনত সদায় কৰি যাম এই এটমি। আৰু মই এটমিক প্ৰডাক্টৰ বিষয়ে ইমানখিনি ক'লো আৰু মই কেনেকৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ এটমিক, তাৰ বিষয়ে মই অলপ আপোনালোকৰ আগত দাঙিব বিচাৰিছোঁ। মই যিহেতু কৈছোঁ এগৰাকী ৰাজনীতি আছিলোঁ। মই মিটত আহোঁ। মই কাকো মাত নামাতো, মোবাইলটো শুনিহে থাকোঁ। এনেকুৱা এগৰাকী আছিলোঁ আৰু লাজুকী মানে মই ঘৰত আলহী আহিলে পিছফালৰ দুৱাৰেদি বৰ্তা ঘৰ পাওঁগে, নহ'লে দৰ্জা মাৰি ভিতৰত সোমাই যাওঁ, তেনেকুৱা এগৰাকী ছোৱালী আছিলোঁ। মই মিটিং এনেকে কথা কোৱা বাদেই মই ক'তো মিটিঙত জইন হোৱা নাছিলোঁ। এটমিত যেতিয়া নেকি মই জইন হৈছিলোঁ, মোক মাইক্ৰফোন অন কৰা নাছিলোঁ, মোক মাতি থাকে মই কিন্তু কেতিয়াও মাইক্ৰফোন অন কৰা নাছিলোঁ। তেনেকে কিমান দিন কাৰণ থাকিলে আপুনি? মই প্ৰায় 1.5 মাহলৈকে নেমাতিছিলোঁ ভালদৰে। বহুত 4-5 বাৰ মান মতাৰ পিছত মাতো। কিন্তু পতককে মই মাইক্ৰফোন অন কৰিব টান পাইছিলোঁ। আৰু মোকতো 4-5 বাৰ মান মাতিলে মানে মাতো, যেনেকৈ মাতিয়ে থাকে, মাইক্ৰফোন অন নকৰালৈকে মাতিয়ে থাকে। আজি মাইক্ৰফোন অন কৰাহে এৰিম, তেনেকে বুলি ছাৰ মেমসকলে ধৰিছিলে। আৰু প্ৰথমে মোক চিনাকি শিতান দিছিলে। শিতানটো চলাই নিবলৈ দিছিল। মই কি কৰোঁ, মিটিঙৰ চিনাকি শিতানটো চলাবৰ সময়ত মই মিটিঙৰ পৰা লেফ্ট গুচি যাওঁ। তেতিয়াই মিতালী মেমে মোক কাৰ্যসূচীটো চলাই নিবলগীয়া হৈছিল। কিন্তু মিতালী মেমে কি কৰিলে, মোৰ নামটো ভৰাই নিদিয়ে। ভৰাই নিদিয়ে, কি কৰে মই উপস্থিত থাকোঁ, তেওঁ মোক মাতে যে মন্দিৰা মেম আপুনি চিনাকি শিতানটো আগবঢ়াই নিয়ক। 4 বা 5 বাৰলৈকে মাতি থাকে। বাধ্য কৰি মই মাইক্ৰফোনটো অন কৰি আগবাঢ়ি আহোঁ। আৰু নেটৱৰ্কৰ ইমান সমস্যা হৈছিল। মই মিটিং কাৰ্যসূচী চলাই নিওঁ। আধাতে কোনোবা এজনে চলাই নিবলগীয়া আছিল, নহ'লে মই লেফ্ট হৈ যাওঁ। নহ'লে মোৰ ভইচ কোনো শুনা নাছিল। আৰু মই ৰাস্তাত ওলাই আহি মিটিং কৰিছিলোঁ। মিতালী মেমৰ পিছত আৰু মিটিঙৰ লিঙৰ দায়িত্ব দিছিল মিতালী মেমে। প্ৰথমৰ 4-5 দিনলৈকে মই মিতালী মেমে চলাই নিবলগীয়া হৈছিল। মই মাইক্ৰফোন অন নকৰোঁ। বা মই মিতালী মেমক ফোন কৰোঁ, মই আজি নোৱাৰোঁ আপুনি চলাই নিব লাগিব। কাৰণ মোৰ লাজ লাগে, মই মিটিং কৰি পোৱা নাই, ভয় লাগে। কেনেকৈ কৰিম, আৰু মোৰ কোনোদিন তেনেকে এখনো মিটিঙত জইন হ'ব পৰা নাই, ইমান ডাঙৰ হেৰিয়াত মই কেনেকে কি কৰিম। তেনেকুৱা এটা ভয় ভাৱ আছিল। কিন্তু এনেকুৱাও অৱস্থা হৈছিল মোৰ, ৰাস্তাত মিটিং কৰি থাকোঁ, কেতিয়াবা 15-20 বাৰলৈকে লেফ্ট হৈ গৈছিলে। কিন্তু আকৌ জইন হওঁ। কাৰ্যসূচী থকাৰ মাজতে ভইচ কাটি গৈছিল। আকৌ লেফ্ট হৈ আকৌ জইন হৈ 15-20 বাৰ মই এদিন লিখিছোঁ 20 বাৰ। 20 বাৰ লেফ্ট হৈছোঁ, 20 বাৰ মই আকৌ জইন হৈছোঁ। তেনেকুৱাতে মোৰ লাহে লাহে মই সকলো দায়িত্ব ল'ব পৰা হ'লো, ভয় ভাৱ বা মিটিং চলাব পৰা হ'লো। কিন্তু মই টিমটো বনাবলৈ বিচাৰিলোঁ। টিমটো বনাওঁ, আপুনি টিমটো বনাওক। ফেচবুকত প'ষ্ট কৰক। ফেচবুকত প'ষ্ট কৰিলোঁ, লিডাৰ পাইছোঁ, য়েছ বুলি কয়।
কিন্তু মই কথা পাতিবলৈ লাজ লাগে। মই মিতালী মেমক কনফাৰেন্স কৰি দিওঁ। মিতালী মেমে কথা পাতে, বুজাই দিয়ে। মই মেছেজত যি বুজাও নহ'লে মিটিঙত মাতি দিওঁ। কিন্তু মোৰ এনেকুৱা হৈছিল, মই এতিয়া ধৰক মিটিঙত কোনোবাই স্ক্ৰীন শ্বেয়াৰ কৰিলে ID কেনেকে বনায়, শ্বপিং কেনেকে কৰে, মই একো চাব নাজানো, চাব নোৱাৰো। কিন্তু মই বনামহে হয়, ভয় হৈছিল। মইতো নিজে শিকিব লাগিব। ID এটা বনাবৰ কাৰণে, শ্বপিং কৰিবৰ কাৰণে মইতো শিকিব লাগিব। মই কেনেকৈ শিকিম? মই মিতালী মেমক ফোন কৰি সুধো কেনেকে বুজাব লাগিব। বুজাবৰ কাৰণে মই মিতালী মেমক বা মিটিঙত সুধিবতো নোৱাৰো, এষাৰ শুনো এষাৰ নুশুনো। সেইকাৰণে মই মিতালী মেমক ফোন কৰি সুধিলো। আৰু ID কেনেকৈ বনাম? মিতালী মেমক সেইটো সময়তে বিয়াৰ তাৰিখ বিয়াৰ দিব লৈছে। কিন্তু এতিয়া মিতালী মেমে ব্যস্ত হৈ গ'ল, মোক কোনে শিকাব? মোৰ এটা চিন্তা হৈ গ'ল, এতিয়াতো মই মিতালী মেমৰ বাহিৰে কাৰো লগত যোগাযোগ নাই কৰা। তেতিয়াই মাধৱ ছাৰক মই ID বিলাক বনাব দিছিলো। আগৰ মিতালী মেমে বনাই দিছিলে, কিন্তু পিছত মাধৱ ছাৰক মই দিবলগীয়া হৈছে। মাধৱ ছাৰে বনাই দিয়ে। এতিয়াতো মইতো আনক শিকাব, মই টিম বনালেতো এতিয়া আনক শিকাবই লাগিব। নেটৱৰ্কৰ কাৰণে মই কি কৰিম এতিয়া? মই চিন্তা কৰি এটাই উপায় পালো, মই নেটৱৰ্ক বিচাৰি যেনেকে হলেও মই শিকিব লাগিব। কেনেকৈ শিকিম তাকে মই ভাবিলো। ভাবি এদিন পালোগে যে মই দিনত টাইম এটা উলিয়াই নেটৱৰ্ক থকা জেগাত মই যেনেকে হলেও শিকি লওঁ। মই মাধৱ ছাৰৰ কথা পাতিলো, মাধৱ ছাৰৰ লগত যোগাযোগ কৰিলো। মাধৱ ছাৰে ক'লে যে মই লিংক দিম, আপুনি ডকুমেন্টছ পালে মোক ফোন কৰিব। মই ডকুমেন্টছ পালো। ডকুমেন্টছ পোৱাৰ লগে লগে মেইন ৰাস্তালৈ ওলাই গলো। ছাৰক ফোন কৰিলো, ছাৰ মোক ID টো বনাবলৈ শিকাই দিয়ক। ছাৰে ID টো বনাবলৈ শিকাই দিলে। কিন্তু এটা ID বনাবলৈ যাওঁতে নেটৱৰ্কৰ কাৰণে 2.5 ঘন্টা লাগিছে, কাৰণ লেগ হৈ যাওঁ। তথাপি মই শিকিহে এৰিলো, মই এৰি দিয়া নাছিলো। শ্বপিং কৰিবলৈ শিকিলো সেইদিনাই। আৰু তেনেকৈ মোৰ টিম লিডাৰ সকলক শিকাইছিলো। মই নিজে স্ক্ৰীন দেখা নাপাওঁ, ভইচ শুনা নাপাওঁ, কি কৰিম এতিয়া? মই টিম লিডাৰসকলক কেনেকৈ শিকাম? তেওঁলোকক স্ক্ৰীনশ্বট মই মাৰি দিব কওঁ। তেওঁলোকে স্ক্ৰীনশ্বট মোক মাৰি দিয়ে। মই এইটো চুই দিয়ক, তেনেকে ছেটিংছ মিলোৱা, ID বনোৱা, শ্বপিং কৰা, এইখিনি মই তেওঁলোকক মোৰ টিমক শিকাইছিলো। নিজে যেতিয়া নেকি শিকিলো, ক'ত কি কৰিব লাগে গোটেইখিনি গম পাই গলো। তেনেকৈ মই শিকিব কৰিছিলো। কিন্তু মই তেতিয়াই ভাবিছিলো যে লাজ কৰিলে মানে সফলতা কেতিয়া হ'ব নোৱাৰো। নেটৱৰ্ক বেয়া বুলিয়ে মই যদি এৰি দিলোহেঁতেন, ৰাস্তাত ওলাই শিকিব নিবিচাৰিলোহেঁতেন, কিন্তু মই নজনা ভাগে থাকিলোহেঁতেন। কিন্তু কি হৈছিলে, কোনোবাই যদি হাত ধৰি আগবাঢ়ি নিব বিচাৰে বা কোনোবাই যদি কিবা এটা ধৰক মিটিঙত কিবা এটা যদি দেখুৱাই দিয়ে, সন্ধিয়া মিটত মই যদি নাপাওঁ বা দেখা নাপাওঁ, মই ফোন কৰি যিজন ছাৰে শিকাই দিয়ে, ধৰক জেচি ছাৰ, মাধৱ ছাৰ, তেওঁলোকৰ পিছদিনাখন মই ফোন কৰি সেইখিনি মই নিজে শিকিব বিচাৰিছিলো। উপায় নাই, মোৰ নেটৱৰ্ক বেয়া, শিকিব লাগিবই। মই যদি নিশিকো, মোৰ টিমে কেনেকৈ শিকিব? এইটোৱে মোৰ মনলৈ ভাৱ আহিছিল। মই যিকোনো প্ৰকাৰে প্ৰত্যেকটো বিষয়ত মই শিকিব বিচাৰিছিলো, আৰু তেনেকৈ মই আগবাঢ়ি গৈছিলো। আৰু এতিয়াৰ আৰু মাজতে যেতিয়া নেকি ৱেবছাইটটো
চেঞ্জ হৈ গৈছিল। ধৰক ৱেবছাইটটো আমাৰ এটমি এপছটো আগৰ নিচিনা নাছিল। এতিয়া মোক স্ক্ৰীন শ্বেয়াৰ কৰিলে মানে মই এতিয়া দেখি নেপাওঁ, কি কৰিম এতিয়া? ভইচটো অলপ শুনো, যিকেইটা শুনো মই বহী এখনত ৰাস্তাত গৈ মিটিঙত বহী এখনত লিখি যাওঁ। তেতিয়া আঘোণমহীয়া আছিল। এতিয়া চবেই শিকিব, মোৰ নতুনসকলে শিকিব, কিন্তু মই যদি থাকি যাওঁ, মই যদি স্ক্ৰীন দেখি নেপাওঁ, মই কি কৰিম? মই কেনেকৈ আনক শিকাম? এই মোৰ ভাৱটো আহিছিল মনত। সেইকাৰণে মই বহী এখনত লিখি যাওঁ। পিছদিনাখন মই পথাৰলৈ যাওঁ। পথাৰলৈ গৈ কিনি চাহ খোৱাৰ সময়ত, ভাত খোৱাৰ সময়ত আধা ঘন্টা সেই ৱেবছাইটটো সেই লিখা মতে চাই মোবাইলত মই শিকিছিলোঁ। আৰু মই যদি তেনেকৈ শিকি নললোহেঁতেন আৰু তেনেকৈ মই থাকি গ'লোহেঁতেন। কিন্তু মোৰ সদায় শিকাৰ ইচ্ছাটো বেছি মোৰ তাৰমানে প্ৰত্যেকটো কামেই মই যিটো শিকিব বিচাৰোঁ, শিকিমেই তাৰমানে তেনেকুৱা আছিলে। বা মই যদি কোনোবা এটাৰ লিখাৰ থাকি যায় বা শুনি নেপাওঁ, সেইটো মই ফোনত হ'লেও ছাৰক ফোন কৰি হ'লেও এইটো কি বুলি কৈছিলে মই সুধিছিলোঁ। কিন্তু সেইটো ক্ষেত্ৰত মই জেচি ছাৰ, বজেন ছাৰ, মাধৱ ছাৰ, মিতালী মেমক বহুত ধন্যবাদ জনাব লাগিব। কাৰণ তেওঁলোকে যদি মোক এনেকৈ হাতে হাত ধৰি আগবঢ়াই নিনিলেহেঁতেন, মই সদায় আগত যেনেকুৱা আছিলোঁ, মই তেনেকুৱা থাকিলোঁহেঁতেন। আৰু মাধৱ ছাৰ আৰু মিতালী মেমক প্ৰথমতে তেওঁলোকে যদি মোক 4-5 বাৰলৈকে নেমাতিলেহেঁতেন, তেওঁলোকে যদি মিটিঙৰ দায়িত্ব তেনেকৈ নেমাতো বুলি মোক যদি এৰি দিলেহেঁতেন, মই কেতিয়াও আগবঢ়াই নিব নোৱাৰিলোহেঁতেন। আৰু আপোনালোকৰ আগত এনেকৈ কথা ক'বলৈ সাহস নহ'লহেঁতেন। সদায় সেই ভয় ভাৱটো সদায় থাকি গ'লহেঁতেন। আৰু মই টিম লিডাৰসকলক মই কেনেকৈ শিকালোহেঁতেন? সদায় লোকৰ আশাতে মই থাকিব তেওঁলোকৰ সহায় আৰু তেওঁলোকৰ আশীৰ্বাদত মই আজি নিজেই ব্যৱহাৰ কৰাৰ লগতে মই আন 10 জনকো ব্যৱহাৰ কৰিবলৈ দিছিলোঁ। আৰু সুফল পাইছোঁ বুলি জনাইছোঁ। বেছি মোৰ ভাল লাগিছিল। আৰু বৰ বিশেষ নকওঁ। আৰু মই এটা কথা কৈ দিওঁ আপোনালোকৰ আগত, মই বৰ বেছি লিখা পঢ়া ছোৱালী নাছিলোঁ। মই ক্লাছ 9লৈকে পঢ়িছিলোঁ। মই বিশেষ কথা ক'ব নাজানো। হয়তো ক'ৰবাত কিবা ভুলো হ'ব পাৰে। যদি কিবা ভুল ভ্ৰান্তি হৈছে, সকলোৱে মোক ক্ষমা কৰিব। ক্ষমা মাৰ্জনা প্ৰাৰ্থনা কৰিব। মাৰ্জনা কৰিছোঁ। আৰু যিহেতু 8টাও বাজিলে, সময়টো আহিলে, সময়ো হ'ল। আৰু বহুত কথা থাকি গ'ল তাৰ মাজতে। আৰু ইমান দীঘলীয়া বক্তব্য মই আজিলৈকে কোনোদিন দি পোৱা নাই। মাৰ্জনা কৰে। আৰু মোৰ মাইক্ৰফোনটো আজি কেশন দত্ত মেমক কৰিছোঁ। হয়, ৱেলকাম মেম, থেংক ইউ। হয়, বহুত ধন্যবাদ। আপোনাৰ মন্তব্যই নিশ্চয় সকলোৰে মন চুই গৈছে আৰু সকলোৱে নিশ্চয় দুটা কথা শিকিব পাৰিছে যে এটমিত আমি কন্টিনিউয়াছলি আগ্ৰহেৰে, বিশ্বাসেৰে যদি আমি চেষ্টা কৰোঁ, নিশ্চয় আমি সকলো সফল হ'ব পাৰোঁ। চ' থেংক ইউ। আপুনি বহুত ধৈৰ্য সহকাৰে এটমিত আগুৱাই গৈছে আৰু আপুনি এটা নতুন জীৱন পাইছে।
এটমিৰ পৰা আপুনি এটা ৰোগীৰ পৰা এগৰাকী নিৰোগী হৈছে আৰু এগৰাকী এক্টিভ লিডাৰ হৈছে। চ' বহুত ভাল লাগিছে, আপোনাৰ জীৱন সলনি হৈছে আৰু নিশ্চয় আপুনি ইয়াত স্বাৱলম্বী হ'ব পাৰিব আৰু এগৰাকী এক্টিভ লিডাৰৰ উদাহৰণ দাঙি ধৰিব পাৰিব আৰু আপোনাক যাতে এদিন সকলোৱে ডুপ্লিকেট কৰিব বিচাৰে তেনেকুৱা এগৰাকী লিডাৰ হ'ব পাৰিব নিশ্চয়। থেংক ইউ, গ ফৰ ইম্পেৰিয়েল মাষ্টাৰ, জয় এটমি। থেংক ইউ মেম। আপোনালৈ বহুত বহুত অভিনন্দন আৰু শুভেচ্ছা থাকিল। থেংক ইউ। আৰু লগতে আপোনাৰ সকলো ফেমিলি মেম্বাৰ্ছ সকলোৱে যাতে নিৰোগী হয়, সুৰক্ষিত হয়, তাৰে বাবে প্ৰাৰ্থনা কৰিছোঁ। চ' নেক্সট এতিয়া আমাৰ বহুতো লিডাৰ্ছে হেণ্ড ৰাইজ কৰিছে। চ' তেওঁলোকৰ নিশ্চয় প্ৰশ্ন আছে। আমাৰ মাজত আমাৰ সকলোৰে গুৰু জেচি টাইট ছাৰ উপস্থিত আছে। ত' আজি ছাৰে নিশ্চয় আপোনালোকক গাইডেন্স দিব, সঠিক উত্তৰ দিব, আপোনালোকক বুজাব পাৰিব। চ' হয়, জেচি টাইট ছাৰ প্লিজ ৱেলকাম। আমাৰ সকলো লিডাৰ্ছে প্ৰশ্ন কৰিব বিচাৰিছে। প্ৰথমে মই মাতিছো হিতেশ হয় কলিতা হয় ছাৰ। হয়, ৱেলকাম হয় হিতেশ মেম হয়। কলিতা ছাৰ। হয়